স্পট এডমিশ্যন 2026 সমৰ্থ পৰ্টেল স্পট এডমিশ্যন 2026 যিবোৰ ভাইটি ভণ্টিৰ ফাৰ্ষ্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্টত নাম অহা নাই বা নাম আহিছে এডমিশ্যন লৈছা বাট তথাপিও স্পট এডমিশ্যনত এডমিশ্যন ল'বা দেন সকলোকে বিনম্ৰ অনুৰোধ কথাখিনি লাষ্টলৈকে শুনিবা কিয়নো মই লাষ্ট দুটা ভিডিঅ' দিছোঁ তাতে এক্সপ্লেইন কৰিছোঁ আৰু ইয়াতে কেইটামান কথা যিখিনি ষ্টুডেণ্টৰ মনৰ কুৱেশ্যন বা ষ্টুডেণ্টে জানিবলগীয়া যিখিনি বস্তু সেইখিনি ডিছকাছ কৰিবলৈ লৈছোঁ আৰু স্পট এডমিশ্যন কেতিয়া হ'ব মেজৰ চেঞ্জ কৰিব পাৰি নে নাই তাৰপিছত উইথড্ৰল কৰিব কেনেকৈ কেঞ্চেল কৰিব কেনেকৈ এভৰিথিং চ' সকলোকে বিনম্ৰ অনুৰোধ কথাখিনি ভালকৈ শুনিবা যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিবা যাতে সকলোৱে কথাখিনি গম পায় ফাৰ্ষ্ট অফ অল কথা স্পট এডমিশ্যন যিবোৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্টত নাম অহা নাই তোমালোকে এডমিশ্যন লোৱা নাই আৰু যিবোৰ ষ্টুডেণ্ট এডমিশ্যন লৈছে বাট তথাপি কেঞ্চেল কৰিব নতুন এখন কলেজত যাব বা নতুন কোৰ্চত এডমিশ্যন ল'ব সিহঁতৰ কাৰণে 15th জুন ফাৰ্ষ্ট স্পট এডমিশ্যনৰ ডেট 15 জুন তাৰে পিছত এইটো চি ইউ টিৰ কাৰণে এই নন চি ইউ টিৰ কাৰণে তাৰে পিছত চি ইউ টিৰ কাৰণে হ'ব তাৰে পিছত চি ইউ টি এণ্ড নন চি ইউ টি ফাইনেল স্পট এডমিশ্যন হ'ব 29, 30 এণ্ড 31 জুলাই 2026 তো আমি তিনিটা ডেট পালোঁ চি ইউ টিৰ কাৰণে স্পট এডমিশ্যন হ'ব সেইটো বেলেগ বাট নন চি ইউ টি যিহেতু বৰ্তমান নন চি ইউ টি চলি আছে 15 জুন তাৰে পিছত নন চি ইউ টিৰ কেতিয়া হ'ব ফাইনেল স্পট এডমিশ্যন 29, 30 আৰু 31 জুলাই 2026 এতিয়া আহিছোঁ যে সিলেকশ্যন কেনেকৈ কৰিব এতিয়া সিলেকশ্যন স্পট এডমিশ্যনত সিলেকশ্যন ফাৰ্ষ্টৰ পৰা লয়েষ্টলৈকে যাব যিখিনি ষ্টুডেণ্ট আহিব ফিজিকেলি যিখিনি আহিব য'ত ফিজিকেলি হ'ব দুটা মোডত হ'ব এটা হ'ল ফিজিকেল আৰু এটা হ'ল অনলাইন এণ্ড অফলাইন ফিজিকেলটো অফলাইন আৰু অনলাইন কিছুমান কলেজত হ'ব যেনে কটনত হ'ব অনলাইনত আবেদন কৰিব দিছে আৰু দুই এখনত হ'ব পাৰে অনলাইন তোমালোকে আবেদন কৰিব লাগিব তাৰপিছত সিহঁতে মেৰিট লিষ্ট দিব তাৰপিছত সেইখিনি এডমিশ্যন কৰিব বাট যিখিনি অফলাইন সিহঁতে ফিজিকেলি যাব লাগিব মই আগতো কৈছোঁ এতিয়াও কৈ আছোঁ কথাখিনি শুনিবা ক্লিয়াৰ হৈ যাব যিসকলে মেছেজ কৰিছা যিসকলে কমেণ্ট কৰিছা তোমালোকৰ ক্লিয়াৰ হৈ যাব ফিজিকেলিও যাব লাগিব মানে যিবোৰ ষ্টুডেণ্টৰ অফলাইন হ'ব মিনছ ফিজিকেলি যাব লাগিব ফিজিকেলি ৰাতিপুৱাই যাবা 9টা বজাত যাবা 15 তাৰিখে তাৰপিছত হায়েষ্টৰ পৰা লয়েষ্টলৈকে তোমাৰ পাৰ্চেণ্টেজ কাউণ্ট কৰিব বা মাতিব হায়েষ্টৰ পৰা লয়েষ্টলৈকে যিমান ছিট আছে বা থাকিব সিমান কেইজন ষ্টুডেণ্টক এডমিশ্যন দিব আৰু ৰাতিপুৱা গৈ চালা যে তোমাৰ কি হ'ল যে তুমি গম পাবা ৰাতিপুৱাই গম পাবা এনাউন্স কৰি দিব যে কোন ডিপাৰ্টমেণ্টত কিমান ছিট আছে দেন তুমি কি কৰিব পাৰিবা তুমি তাৰে যিখিনি অথৰিটি আছে তাৰে বহি টেবুলত যিখিনি এডমিশ্যন হেল্পলাইনত আছে যিখিনি টিচাৰ বা এডমিশ্যন ডেস্কত যিখিনি টিচাৰ আছে সিহঁতক জনাব পাৰিবা যে ছাৰ মই ছাপ'জ তুমি ইকনমিক্সত কৰিছিলা তুমি পলিটিকেল ছায়েন্সত ল'ব মন দেন তুমি ক'ব পাৰা যে ছাৰ মোৰ পলিটিকেল ছায়েন্সত ল'ব মন মোক কাইণ্ডলি পলিটিকেল ছায়েন্সত কৰি দিয়ক 100% সেই টিচাৰখিনিয়ে 100% তোমাক কৰি দিব যে পলিটিকেল ছায়েন্সত তোমাক লিখি দিব ফৰ পলিটিকেল ছায়েন্স তোমাৰ যোনখন সমৰ্থ এপ্লাইৰ যিখন ফৰ্ম সেই ফৰ্মৰ ওপৰত লিখি দিব ফৰ পলিটিকেল ছায়েন্স তাৰপিছত পলিটিকেল ছায়েন্সৰ যেতিয়া আহিব তোমাৰ হ'ব ভালকৈ শুনিবা যিবোৰ ষ্টুডেণ্টে ছাপ'জ ইকনমিক্সত কৰিছা এক্সাম্পল হিচাপে ইকনমিক্সত কৰিছিলা বাট ইকনমিক্সত তুমি নোলোৱা বেলেগ এখনত ল'ব মন এক্সাম্পল হিচাপে পলিটিকেল ছায়েন্স তুমি ক'বা ছাৰ মই পলিটিকেলত ল'ম বা পলিটিকেলত ছিট বেছি আছে যদি দেন পলিটিকেলত যাব পাৰা জাষ্ট তাতে ক'লে হ'ল তাতে লিখি দিব যে তোমাৰ ফৰ্মৰ ওপৰত ৰেড পেনেৰে বা ব্লেক পেনেৰে লিখি দিব ফৰ পলিটিকেল ছায়েন্স হৈ যাব এতিয়া আহিছোঁ যিবোৰ ষ্টুডেণ্টে এডমিশ্যন লৈছে অলৰেডি সিহঁতে সমৰ্থ পৰ্টেলত যদি স্পট এডমিশ্যনত যাব খোজে দেন সমৰ্থ পৰ্টেলত কেঞ্চেল কৰিব লাগিব দেন তোমালোকে স্পট এডমিশ্যনত এডমিশ্যন ল'ব পাৰিবা চ' তোমালোকে যিবোৰ ষ্টুডেণ্টে অলৰেডি এডমিশ্যন লৈছা তোমালোকে কাইণ্ডলি কি কৰিবা স্পট এডমিশ্যনৰ দিনা যাবা সিদিনাই তোমালোকে কেঞ্চেল কৰিব পাৰিবা মানে তাতে কেঞ্চেল কৰিবা আৰু তাতে এডমিশ্যন ল'বা অ'কে নাইবা যদি কেঞ্চেল অনলাইন কৰিব লাগিব সমৰ্থ পৰ্টেলত লগ ইন তাতে কেঞ্চেল আছে কেঞ্চেল তাৰপিছত এপ্লাই ফৰ বেলেগ কলেজ বা এনেকুৱা কিবা এটা অপশ্যন আহিব তিনিটা অপশ্যনৰ ছেকেণ্ড অপশ্যনটো চুজ কৰিবা কিয়নো তুমি বেলেগ কলেজত গৈ আছা চ' তাৰপিছত আহিছোঁ নতুনকৈ এপ্লাই কৰিব লাগিব নেকি যিবোৰ ষ্টুডেণ্টে অলৰেডি সমৰ্থ পৰ্টেলত এপ্লাই কৰিছা ডিফাৰেণ্ট কলেজত প্ৰগ্ৰাম চিলেকশ্যন কৰিছা নতুনকৈ কোনো এপ্লাই কৰিব লগা দৰকাৰ নাই যদি চেঞ্জ কৰিবলগীয়া আছে দেন তুমি তাতে যাই চেঞ্জ কৰি ল'বা মেজৰ চেঞ্জ কৰিবলগীয়া আছে দেন তুমি মাইনৰটো পিছলৈ চেঞ্জ হৈ যাব বাট মেইনটো মেজৰ চেঞ্জ কৰিব লাগে যেনে কমাৰ্চ আৰু একাউণ্টেঞ্চি তুমি একাউণ্টেঞ্চিত নলৈ ফাইনেন্সত যাবা দেন তুমি ক'ব লাগে তাতে ফাইনেন্স লিখি দিব তোমাক যদি ফাইনেন্সৰ তোমাৰ যিখিনি ষ্টুডেণ্ট ফাইনেন্সৰ বাবে আছে ছিট আছে সেইখিনি যদি তোমাৰ পৰে 100% তোমাৰ হৈ যাব
তাৰপিছত চিট কেপাচিটি কেনেকৈ গম পাবা এতিয়া আহিছোঁ চিট কেপাচিটি কেনেকৈ গম পাবা চিট কেপাচিটি মষ্ট প্ৰবাবিলি 13 তাৰিখে বা 14 তাৰিখে গম পাব পাৰা সেইটো কিছুমান কলেজে কি কৰে অনলাইন দি দিয়ে সমৰ্থ পৰ্টেলতে দি দিয়ে বা সিহঁতৰ ৱেবছাইটত কলেজ ৱেবছাইটত চেক কৰি থাকিবা যোনখন কলেজত কৰিছা চেক কৰি থাকিবা কিছুমান কলেজত ডাইৰেক্ট দি দিয়ে অ'পেনকৈ দি দিয়ে যে এইখন কলেজৰ আমাৰ কলেজৰ ছাপ'জ বি বৰুৱা কলেজত কিমান কেইখন চিট বাকী আছে কোন ডিপাৰ্টমেণ্টত সেনেকুৱা অ'পেনকৈ দি দিয়ে আগতীয়াকৈ দি দিয়ে আৰু কিছুমান কলেজত কি কৰে মৰ্ণিঙত দিয়ে যে 15 তাৰিখ মৰ্ণিং যোনদিনা স্পট এডমিশ্যন সেইদিনা মৰ্ণিঙতে জনাই দিয়ে যে পলিটিকেলত ইমান জুলজিত ইমান ছায়েন্সৰ জুলজিত ইমান বটানীত ইমান কমাৰ্চৰ ফাইনেন্সত ইমান একাউণ্টেঞ্চিত ইমান এনেকৈ ডাইৰেক্টলি তেতিয়া জনাই দিয়ে অ'কে চ' সেইটো তোমালোকে কলেজ ৱেবছাইটটো চেক কৰি ৰাখিবা অ'কে চিটৰ কেপাচিটি সেইটো গম পাই যাবা তাৰপিছত ক'লোঁ হায়েষ্ট টু লয়েষ্ট আহিব ফ্ৰী এডমিশ্যন এতিয়া চোৱা তোমাৰ যদি ইনকাম থাকে ইনকাম আৰু ৰেচন কাৰ্ড থাকে তুমি স্পটত লোৱা ফাৰ্ষ্ট মেৰিট লিষ্টত লোৱা ছেকেণ্ড মেৰিট লিষ্টত লোৱা তোমাৰ ফ্ৰী এডমিশ্যন হ'বই ৰেচন কাৰ্ড আৰু ইনকাম চাৰ্টিফিকেট যদি আছে দুটাৰ এটা যদি আছে তোমাৰ ফ্ৰী এডমিশ্যন হ'বই 100% হ'ব তাৰপিছত ডকুমেণ্টছ কি লাগিব ডকুমেণ্টছ তোমাৰ সমৰ্থৰ যিটো ফৰ্ম সেইটো লাগিব তোমাৰ মাৰ্কশ্বিট লাগিব তোমাৰ ইনকাম লাগিব ইনকাম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড গেপ আছে যদি গেপ চাৰ্টিফিকেট লাগিব তোমাৰ কাষ্ট আছে যদি কাষ্ট চাৰ্টিফিকেট দিবা তাৰপিছত তোমাৰ ফটো ল'বা অৰিজিনেল প্লাছ জেৰক্স ল'বা অৰিজিনেল আৰু 2 কপি যিমান অৰিজিনেল আছে যিমান কেইখন ডকুমেণ্টছ আছে ডকুমেণ্টছ ৰিলেটেড ভিডিঅ' বনোৱা আছে মোৰ চেনেলত চাই ল'বা সেইখিনি ডকুমেণ্টছ যিখিনি ডকুমেণ্টছ ফাৰ্ষ্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্টৰ সময়ত লাগে এডমিশ্যন ল'বলৈ ছেম সেইখিনিয়ে লাগিব তোমালোকে প্লিজ সেই ভিডিঅ'টো চাই ল'বা তথাপি মই জনাই দিছোঁ কি লাগিব আৰু সেইখিনি কি কৰিবা জেৰক্স কৰি লৈ যাবা অনলি জেৰক্স তোমাৰ সমৰ্থ এপ্লিকেশ্যন ফৰ্ম ইনকাম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড HSLCৰ এডমিট কাৰ্ড HSৰ মাৰ্কশ্বিট তাৰপিছত কাষ্ট চাৰ্টিফিকেট EWS যদি EWS আছে EWS দিবা তাৰপিছত গেপ চাৰ্টিফিকেট EWSও লৈ যাবা একচুৱেলি চব জেনেৰেল ধৰে স্পট এডমিশ্যনত কেতিয়াবা কিছুমান কলেজে কাষ্ট ধৰে চ' EWS আছে যদি EWS ল'বা তাৰপিছত পাছপৰ্ট চাইজ ফটো ল'বা চ' এইখিনি ডকুমেণ্টছ আছিল ৰিগাৰ্ডিং স্পট এডমিশ্যন আৰু ফাৰ্ষ্ট মেৰিট লিষ্টত যদি ফ্ৰী হৈছে যিসকলৰ ছেকেণ্ড মেৰিট লিষ্টতো ফ্ৰী হ'ব স্পটতো ফ্ৰী হ'ব কোনো ইয়াৰ কাৰণে কোনো যদি ইনকাম আৰু ৰেচন কাৰ্ড থাকে পে' কৰিব লগা একো নাই পে' কৰিব নালাগে এতিয়া আহিছোঁ যে ছাপ'জ তুমি কি কৰিছা যে তুমি এখন কলেজত কোনো ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আছিল তুমি এডমিশ্যন লোৱা নাই দেন তুমি স্পটত যাব পাৰা 100% হ'ব বা ফাৰ্ষ্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্টত আছিলে তোমাৰ নাম বাট তুমি কিবা কাৰণত এডমিশ্যন লোৱা নাই তুমিও এলিজিবল স্পটৰ কাৰণে যিবোৰ ষ্টুডেণ্টৰ ক'তো নাম অহা নাই ফাৰ্ষ্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্ট ক'তো নাম অহা নাই তোমালোকেও মানে তাতে স্পটত যাব পাৰা আৰু স্পটত মই ক'লোঁ স্পট 15 জুন আৰু সেইদিনাই লাষ্ট নহয় 29 and 31 জুলাই সেইদিনাও স্পট এডমিশ্যন হ'ব তাৰপিছত আহিছোঁ যে মেজৰ চেঞ্জ ক'লোঁ ছাবজেক্ট চেঞ্জ এতিয়া কিছুমান ষ্টুডেণ্টে কৈ আছে দাদা আমি সমৰ্থ পৰ্টেলত এপ্লাই কৰা নাই বা সমৰ্থ পৰ্টেলত প্ৰগ্ৰাম চিলেকশ্যন কৰা নাই স্পটত ল'ব পাৰিম নে নাই তোমালোকে যদি এপ্লাই কৰা নাই যদি বৰ্তমান এপ্লাই হয় মষ্ট এক্সপেক্টেড এপ্লাই নহ'ব যদি এপ্লাই হয় এপ্লাই কৰা স্পটত তেতিয়াহে কৰিব পাৰিবা এপ্লাই কৰি সমৰ্থত ৰেজিষ্ট্ৰেশ্যন কৰি কলেজ প্ৰগ্ৰাম এপ্লাই কৰি চিলেকশ্যন কৰি ৰাখা স্পটৰ কাৰণে হ'ব পাৰে অ'কে চ' এইখিনি আছিল স্পট এডমিশ্যন ৰিগাৰ্ডিং যিখিনি কথা আজিৰ দিনটোত মোক ডিফাৰেণ্ট ষ্টুডেণ্টে ডিফাৰেণ্ট ছ'চিয়েল মিডিয়াৰ থ্ৰুদি মোক কুৱেশ্যন কৰিছে আৰু এইখিনি মই অফিচিয়েল যিখিনি মানুহ আছে যিখিনি মানুহ এডমিশ্যনৰ পাৰ্পছত আছে সেইখিনি মানুহৰ লগত ডিছকাছ কৰি তোমালোকক জনাবলৈ চেষ্টা কৰিছোঁ আৰু এটা কথা যদি কিবা আৰু হেল্প লাগে স্পট এডমিশ্যন ৰিগাৰ্ডিং সমৰ্থ পৰ্টেলৰ এটা ৱেবছাইট কলেজতো দিয়া আছে তোমালোকে সেইখন কলেজৰ অথৰিটিকো গৈ তোমালোকে কুৱেশ্যন কৰিব পাৰা বা সুধিব পাৰা ছাৰ এইটো প্ৰব্লেম হৈছে মই কি কৰিম বা এনেকুৱা মোৰ প্ৰব্লেম হৈছে কিবা যদি প্ৰব্লেম হয় দেন তোমালোকে যোনখন কলেজত ল'বা সেইখন কলেজত গৈও তোমালোকে জনাব পাৰা আৰু সিহঁতৰ অথৰিটি আছে যে তোমাক তাৰে পৰা কাৰেকশ্যন কৰি দিব যদি কিবা ভুল হৈছে কিবা হৈছে দেন কলেজৰ অথৰিটি আছে তোমাৰ কাৰেকশ্যন কৰি দিব পাৰা ধন্যবাদ ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু কুৱেৰিজ থাকিলে প্লিজ কাইণ্ডলি জনাবা ইনষ্টাগ্ৰামত মেছেজ আহি আছে মই ৰিপ্লাই কৰি আছোঁ তোমালোকে কৰিবা কুইক ইনফো অচিন ফ'ল' কৰি মেছেজ দিবা যাতে মেছেজবোৰ ডাইৰেক্ট শ্ব' হয় আৰু যদি আৰু লাইভ কৰি আছোঁ
অহাকাইলৈও ইভিনিং লাইভ কৰিম, তাৰপিছত এইকেইদিন লাইভ কৰিম যাতে তোমালোকৰ গাইডেন্স ভাল হয়, তোমালোকে কথাখিনি বুজি পোৱা। সেইকাৰণে 7002233517 হোৱাটছআপ কৰিবা অনলি। তাৰপিছত মই গ্ৰুপত এড কৰি দিম বা টেলিগ্ৰাম লিংক দি দিম, তোমালোকে জইন হৈ থাকিবা। যেতিয়া লাইভ ডিছকাশ্যন কৰোঁ তোমালোকক যাতে দিব পাৰোঁ লিংকটো, তোমালোকে যাতে লাইভত আহি তোমালোকৰ কুৱেশ্যন তাৰপিছত কুৱেৰিজ যাতে মোক জনাব পাৰা, যাতে আমি মেচুৱেলি তোমালোকক গাইডেন্স দিব পাৰোঁ বা তোমালোকক হেল্প কৰিব পাৰোঁ। ধন্যবাদ। ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। ধন্যবাদ।